আমাৰ পৰিয়ালৰ গোটেই ঘৰে মিলি 2 বছৰৰ মূৰত পালনাম পাতে। সকলোকে নমস্কাৰ জনাই মই অংকিতাই পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আমিনো কালি কলৈ গৈছিলোঁ তাৰে অকণমান ভিডিঅ' ক্লিপ ধৰি ৰাখিছিলোঁ আৰু আপোনালোকলৈ তাকে আগবঢ়ালোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু ভাল পালে লাইক কমেণ্ট কৰিব। কালি মই এটা ৰীল দিছিলোঁ যে এফালে গৈ আছোঁ আৰু আপোনালোকক ভিডিঅ' দিম, তাৰে কিছু ভিডিঅ' মই ধৰি ৰাখিছিলোঁ। আমি গৈ আছিলোঁ কালি ফলঙনিলৈ, যিহেতু তাত আমাৰ ককাই ভাই আছে আৰু আমাৰ ককাই ভাই কেইঘৰে মিলি 2 বছৰৰ মূৰত পালনাম পাতে। 2 বছৰৰ মূৰত এবাৰ তাত পাতে, এবাৰ আমাৰ নামঘৰত পাতে। আৰু আমি কালি তালৈকে গৈছিলোঁ পৰিয়ালেই, আমি নুমলীগড় হৈ গৈছিলোঁ আৰু আমি গৈ নামঘৰ পালোহি। এয়া নামঘৰত ভকত বৈষ্ণৱ বহি আছে আৰু সকলো কাম বন যোজা কৰি আছে, তাতে আমি আহি পালোহি আৰু এয়া আমি সকলোৱে একেলগে সেৱা ধৰিলোঁ। আমাৰ বংশ পৰিয়ালৰ জীয়াৰী জোৱাইকে ধৰি সকলোৱে একেলগে সেৱা কৰিলোঁ। আমাৰ টিকলাক উঠাই দিছে, এই কল গুচাই আছে। আমাৰ বান্দৰে কল খাই আছে, এইটো আমাৰ বান্দৰ কল খাই আছে। দাঁত নাইকিয়া বান্দৰ, এইটো আগ দাঁত কেইটা নাই। প্ৰতিটো ক্লিপ ধৰি ৰাখিব নোৱাৰিলোঁ, যিহেতু মানুহৰ আগত মোবাইলটো উলিয়াই ভিডিঅ' কৰি থাকিবলৈ অকণমান লাজো লাগে। সেইবাবে মাজে মাজে কিছু মুহূৰ্ত ধৰি ৰাখিলোঁ আৰু প্ৰসাদ খাই মেলি আজৰি হৈ ভকত বিদায় দি আমি ওলাই অহালৈ বহুত সময় হৈ গ'ল, সন্ধিয়া হৈ গ'ল আৰু এয়া ৰাতি 7:30 আমি আহি ঘৰ পালোহি। ভিডিঅ'টো আজিলৈ ইমানেই, সকলোকে বাই বাই।